বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই আন এটা মিনি ব্লগলৈ। অকণমান বহি লৈছোঁ, বহুত ভাগৰ লাগি গৈছে। ৰাতিপুৱা হ'লে ইমান দৌৰি দৌৰি কাম কৰিব লাগে, ছোৱালী ল'ৰা মানে আৰু মানুহজনক পঠিয়াব লাগে, তাৰপিছতহে মই ঘৰৰ কামখিনি কৰিব পাৰোঁ। সেইকাৰণে ভাগৰ লাগিছে, অকণমান বহি ল'লোঁ। তাৰপিছতে এইফালে চিজিল কৰিব লাগিছোঁ, আৰু তেওঁলোকে যোৱাৰ পিছতহে মই ঘৰ সাৰা আৰু ঘৰ মোচা চিজিল কৰা সকলোখিনি কাম কৰিব পাৰোঁ। আৰু বহুত দিন ধৰি ড্ৰেছিংখন চিজিল কৰা নাছিলোঁ, মানে লেতেৰা হৈ গৈছে। আৰু মোৰ ইমান লেতেৰা নহয় বাৰু, মানে উল্টা পাল্টা নহয়, কাৰণ সৰু বাচ্ছা নাই। কিন্তু হ'লেও ল'ৰাটোৱে মাজে মাজে কেতিয়াবা উল্টা পাল্টা কৰি পেলায়। মানে এটা বস্তু ধৰিবলৈ গ'লে আৰু এটা বস্তু যদি পৰি যায় সি উঠাই থৈ নাহে, সেনেকৈয়ে পেলাই থৈ গুচি আহে আৰু। তাৰপিছতে মই এইফালে বনাই আছোঁ আজি চয়াবিন তৰকাৰী আৰু পটল ফ্ৰাই আৰু বেঙেনা ফ্ৰাই। বেছি একো বনোৱা নাই আৰু বনাব মন গৈ থকা নাই, আৰু কিমান সদায় বনাই থাকিব ন। ৰাতিলৈ চাগে কিবা আনিব, নিৰামিষ খাব নোৱাৰে নহয়। তাৰপিছতে সন্ধিয়া চাকি বন্তি দি এয়া কিবা এটা খাবলৈ বহিছোঁ, আৰু পুনৰ লগ পাই আছোঁ। বাই বাই।